আমি যদি বিয়পাব নোৱাৰো মই আজি দিনটোত কোচ ৰাজবংশী ছাত্ৰ সন্থা বিশেষকৈ আমাৰ সকলোৰে উদীয়মান নেতা গকুল বৰ্মন ডাঙৰীয়া আৰু তেখেতসকলৰ সতীৰ্থসকলক মই আহ্বান জনাম যাতে এই পবিত্ৰ দিনটোত আমি সংকল্প লওঁ যাতে আমাৰ এই জাতিটোক শিক্ষা সংস্কৃতিৰ পোহৰেৰে আমি বিকশাই তুলিব পাৰোঁ আজি আমি সকলোৱে স্বীকাৰ কৰোঁ যে এটা সময়ত পশ্চিমবংগ অবিভক্ত গোৱালপাৰা জিলা কামৰূপ জিলা আৰু এক অৰ্থত ক'ব গ'লে অসম বাংলাদেশ পশ্চিমবংগৰ এই বৃহত্তৰ ভূমিখণ্ডৰ ওপৰত মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে শাসন কৰিছিল অসমীয়া জাতিসত্তাৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই নৰনাৰায়ণৰ ৰাজ আতিথ্যতেই আতিথ্য গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ বুকুলৈ নৱজাগৰণ আনিছিলে মহাৰাজ নৰনাৰায়ণৰ আগ্ৰহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৃন্দাবনী বস্ত্ৰ চোৱাৰ মোৰ সৌভাগ্য হৈছিল মই বৃন্দাবনী বস্ত্ৰ চোৱাৰ পিছত মই দুইটা কথাত অতিকে বিস্মিত হৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিভা অবিস্মৰণীয় প্ৰতিভা আৰু মহাৰাজ নৰনাৰায়ণৰ কলা সংস্কৃতিৰ প্ৰতি থকা অদ্ভুত আকৰ্ষণ আজি আমি যদি দেখা পাওঁ যে সনাতন ধৰ্মৰ যি প্ৰচাৰ সনাতন ধৰ্মৰ যি ভাৰতবৰ্ষৰ এক বিশাল ঐতিহ্য সেই ঐতিহ্যক মহাৰাজ নৰনাৰায়ণে তেওঁৰ ৰাজসভাত প্ৰাণ দিছিল তেওঁৰ ৰাজত্বত প্ৰাণ দিছিল আৰু আজি অসমৰ আধ্যাত্মিক জগতখনক আমাক সকলোকে পোহৰাই ৰখা মা কামাখ্যাৰ মন্দিৰটো মহাৰাজ নৰনাৰায়ণৰ বৰঙণি সকলোৱে আমি স্বীকাৰ কৰোঁ এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ জাতিসত্তাই আজি যদি প্ৰাণ পাইছে তেতিয়াহ'লে কুমাৰ ভাস্কৰ বৰ্মা লাচিত বৰফুকন বিশ্ব মহাবীৰ চিলাৰায় এইসকলৰ জাউতিযুগীয়া বৰঙণি সাহস বীৰত্ব আৰু অক্লান্ত দেশপ্ৰেমৰ বাবে আজি আমাৰ জাতিটোৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছিল কিন্তু আজি আমি দুৰ্ভাগ্যবশতঃ বুৰঞ্জীৰ এই প্ৰবল প্ৰসিদ্ধ প্ৰবল শক্তিশালী এই জাতি আজি আমি সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণত আজি আমি পিছুৱাই গৈ আছো অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলে সামাজিক ৰাজনৈতিক আগ্ৰাসনৰ ফলত আজি নিজৰ মাটি হেৰুৱাইছে সংস্কৃতি হেৰুৱাইছে আৰু নিজৰ পৰিচয় ক্ৰমাৎ হেৰুৱাই গৈ আছে মই বিশ্বাস কৰোঁ যে এই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সমাজখন আৰু তাৰ লগে লগে বিশেষকৈ আমাৰ নামনি অসম মধ্য অসমৰ কোচ ৰাজবংশী সমাজখন আজি আমাৰ আধুনিক সভ্যতাৰ তুলনাত আমি বহু পিছুৱাই ৰৈ গ'লো দৰিদ্ৰতা অৰ্থনৈতিকভাৱে আমি পিছ পৰি ল'লো ৰাজনৈতিক সামাজিকভাৱে আজি আমি নিজৰ অধিকাৰবোৰ
ক্ৰমাৎ হেৰুৱাইছো। কোচ ৰাজবংশীৰ জনজাতিকৰণে হওক, সেই বৈঠকসমূহত মই প্ৰস্তাৱ দিছিলো যে অবিভক্ত গোৱালপাৰা জিলাত ভৱিষ্যতে আৰু আগুৱাই যাম, আমাক এখন স্বায়ত্তশাসিত পৰিষদ লাগে আৰু তাৰ নাম আমি কমতাপুৰ ৰাখিব লাগে। কাৰণ কমতাপুৰে কোচ ৰাজবংশীৰ বীৰত্ব, শৌৰ্য আৰু সাহসৰ প্ৰতীক। আৰু এই কোচ ৰাজবংশীৰ অকল বীৰত্ব, সাহসৰ প্ৰতীক নহয়, আমাৰ অসমীয়া জাতীয় ঐক্যৰ প্ৰতীক, আমাৰ সাহসৰ প্ৰতীক। মই আপোনালোকক বিশ্বাস দিয়াব খোজো যে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আজি যি ধৰণে আগুৱাই গৈছে তাতকৈ কোনো গুণে কম নোহোৱাকৈ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদকো আগুৱাই লৈ যোৱাৰ দায়িত্ব আমি আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে। আজিৰ এই সভাত কোচ ৰাজবংশী বুদ্ধিজীৱীসকল উপস্থিত আছে। কোচ ৰাজবংশীসকলৰ যেতিয়া জনজাতিকৰণৰ প্ৰথম ব্যৱস্থা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলত কৰা হৈছিল, সেই সময়ত কোচ ৰাজবংশী সন্মিলনীৰ লগত তেতিয়া মোৰ ৰাজনৈতিক পথাৰখনত মোৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত মই তেখেতসকলৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিলো। গোপাল সিং ৰয় ডাঙৰীয়াকে আদি কৰি বহু কেইজন ব্যক্তিৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছিল। মই এটা বস্তু স্পষ্টভাৱে ক'ব খোজো যে আজি আমি জাতিটো বহুত আগুৱাই গলোহেঁতেন যদি আমাৰ মাজত একতাৰ অভাৱ নহলহেঁতেন। আজি যদি কোচ ৰাজবংশী জাতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, কোচ ৰাজবংশী জাতিৰ মাজত, ইয়াৰ নেতাসকলৰ মাজত একতা হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। আজি কোনোবাই যদি কয় যে কোনোবা আন জাতিয়ে আমাক হিংসা কৰে, কোনোবা আন জাতিয়ে আমাৰ অধিকাৰ আহিব দিয়া নাই, মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে আমাৰ ভুল বুজাবুজি আৰু আমাৰ সংগঠন নেতাসকলৰ মাজত ভুল বুজাবুজিৰ বাবেই আমাৰ আজি জাতিটো আগুৱাব পৰা নাই। আৰু তাৰ দায়িত্ব আমি বেলেগক দিব নালাগে, আমি তাৰ দায়িত্ব নিজৰ ফালে উভতি চাব লাগে। মই অসমৰ সভাই সমিতিয়ে কওঁ যে গুজৰাট, পশ্চিমবংগক হিংসা নকৰিব। তেওঁলোক আজি যদি বিখ্যাত হৈছে, তেওঁলোক যদি আজি আগুৱাই গৈছে, তেওঁলোকে পঢ়া শুনা কৰি ব্যৱসায় কৰি আগুৱাই গৈছে, বন্দুক বেইনত লৈ AK-47 লৈ তেওঁলোক আগুৱাই যোৱা নাই। আজিৰ দিনৰ AK-47 হ'ল কম্পিউটাৰ, আজিৰ দিনৰ গ্ৰেনেড হ'ল কলা সংস্কৃতি, আৰু সেই দিশৰে আমি আগবাঢ়ি যাব লাগিব। মই ভাবো যে আমাৰ চৰকাৰে নিৰ্বাচনৰ আগতে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণ কৰিব খোজো, কিন্তু চৰ্ত এটা আছে। মোৰ চৰ্ত হ'ল যে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ যিখন ইণ্টাৰিম কাউন্সিল হ'ব, তাত যাতে জাতিটোৱে কোনো কাজিয়া পেচাল নকৰাকৈ ঐক্যমতৰ ভিত্তিত ৰাজ্য চৰকাৰক নামকেইটা আগুৱাই দিয়ে যে আমাৰ জাতিটোৱে এইকেইটা নাম আমি আগুৱাই দিছো, ইয়াত আৰু আমাৰ কাৰো আপত্তি নাই। সেই ধৰণৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব লাগে, আৰু তাৰ দায়িত্ব মই আজি গকুল বৰ্মনৰ ওপৰতে মই ন্যস্ত কৰিছো, যাতে গকুল বৰ্মনে আগুৱাই গৈ অলপ কৰবাত জাতি সত্তাৰ কাৰণে 2 ইঞ্চি তলত পৰি হলেও, কৰবাত 2 ইঞ্চি ওপৰত গৈ হলেও আমি জাতিটোক একত্ৰিত কৰি এই জাতি সত্তাটোক পুনৰ এবাৰ মহাৰাজ
নৰনাৰায়ণ বিশ্ব মহাবীৰ চিলাৰায় সেই দিনবিলাকলৈকে লৈ যাব লাগিব তাক মই বিশ্বাস কৰোঁ আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকৰ মাজত সেই শক্তি আছে আৰু সেই শক্তি মাত্ৰ আমি অন্তৰৰ পৰা উলিয়াই আনিব লাগে এই শক্তিক আমি প্ৰকাশ কৰিব লাগে আজি আমি কোচ ৰাজবংশী ৰাইজৰ মাজত পঢ়া শুনাৰ এটা নতুন আন্দোলন হওক এইবাৰ আমি মেডিকেল এডমিশনত 9টা সিট কোচ ৰাজবংশী জাতিৰ বাবে সংৰক্ষণ কৰিছো কিন্তু মোৰ এটা মই লক্ষ্য কৰিছো এই ৰিজাৰ্ভেশ্যনৰ বেনিফিট কোন হ'ব লাগিব আমাৰ অবিভক্ত গোৱালপাৰা জিলা আৰু মধ্য আৰু নামনি অসমৰ কোচ ৰাজবংশীসকল বেছিকৈ হ'ব লাগিব কাৰণ সামাজিকভাৱে তেখেতসকলে আটাইতকৈ পিছপৰা আমি চাম এই ৰিজাৰ্ভেশ্যনৰ পিছত যদি আমি দেখা পাওঁ যে সঁচাকৈ আমাৰ কোচ ৰাজবংশী ৰাইজৰ উপকাৰ হৈছে অহাবাৰ আমি মেডিকেল সিট 15টালৈকে বঢ়াই দিব আমি খুজিছো সেই চেষ্টা মোৰ মনত থাকিব তাৰ লগে লগে এই বছৰৰ পৰা ইঞ্জিনিয়াৰিং পলিটেকনিক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এই গোটেই শিক্ষানুষ্ঠানবিলাকত কোচ ৰাজবংশীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধাৰ ৰাইজ কোচ ৰাজবংশীক জনজাতিকৰণৰ বিষয়টো এটা জটিল বিষয় আছিল আমি বিচৰা নাছিলো যে এই জনজাতিকৰণে অসমৰ বৰ্তমানৰ জনজাতীয়সকলক কৰবাত নহয় কৰবাত আঘাত দিয়ক আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলো আৰু দীঘলীয়া 2 বছৰ আলোচনাৰ পিছত আজি মই আজিৰ সভাত ক'ব নোখোজিলেও আমি মোটামুটি মই 90% বুলি কম আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ সমস্যাটো আমি তেওঁলোকৰ লগত বুজাবুজিৰ জৰিয়তে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছো মই বিশ্বাস কৰোঁ যে এই দীঘলীয়া সংগ্ৰামখন আৰু বেছি দিন নাথাকে 1968 চনতে আৰম্ভ কৰা 70 চনতে আৰম্ভ কৰা এই সংগ্ৰামখন খুব সোনকালে শেষ হ'ব তাক মই আশা কৰোঁ তাক মই বিশ্বাস কৰোঁ আৰু কোচ ৰাজবংশীসকলে নিজৰ ন্যায্য অধিকাৰ পাব তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ আপোনালোকে মাত্ৰ ধৈৰ্যৰে সৈতে কিমান বছৰ আপোনালোকে ধৈৰ্য ধৰিছে 68 চনৰ পৰা আজি 2020 চনলৈ আৰু কেইটামান সময় কেইটামান দিন আপোনালোকে কেইটামান পল কেইটামান ক্ষণ আপোনালোকে অপেক্ষা কৰক আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে ভাল খবৰে পাব তাত কোনো আপোনালোকে চিন্তা কৰিব নালাগে সেই কথা মই আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ মাজত আৰু কৰিবলগীয়া কাম আছে মই আজি আমাৰ আক্ৰাসুক আহ্বান জনাম যে আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ACSৰ প্ৰশিক্ষণ কেন্দ্ৰ IASৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু য'ত য'ত বিদ্যালয়সমূহত কি ধৰণে আমি শিক্ষাৰ পৰিৱেশ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে শৈক্ষিক আলোচনা আদি কিছুমান অনুষ্ঠিত কৰি আমাৰ চৰকাৰক সেই বিষয়ে অৱগত কৰোৱাৰ প্ৰয়োজন আছে আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে খুব কম দিনৰ ভিতৰতেই এই গোলকগঞ্জত আমি বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়ও আমি প্ৰতিষ্ঠা কৰিম সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই এই অঞ্চলটোৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছে তেখেতে মোক এই বিশ্ববিদ্যালয়খনৰ বিষয়ে জনাইছে আৰু আজি এই সভাত আহোঁতে আমাৰ সাহিত্য সভাকে আদি কৰি
সকলো অনুষ্ঠানে এই চিলাৰায় বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিছে। মই আশা কৰোঁ যে খুব কম দিনৰ ভিতৰতে আমি এই দিশত আগবাঢ়ি যাব পাৰিম। আজি আমি ইতিমধ্যে আমাৰ গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ বাবে, শৈক্ষিক উন্নয়নৰ বাবে আমি এখন ৰেচিডেন্সিয়েল স্কুল আৰম্ভ কৰিছোঁ আৰু আজি মই এখন মহিলা কলেজৰো, য'ত আমাৰ ছোৱালীসকলে পঢ়িব পাৰে, তাৰো আধাৰশিলা স্থাপন কৰিছোঁ। 2 বছৰৰ ভিতৰত এখন সুন্দৰ ছাত্ৰীসকলে পঢ়িব পৰা সায়েন্স, আৰ্টছ, কমাৰ্চ সকলোকে লৈ এখন সুন্দৰ কলেজ আমি ইয়াতে প্ৰতিষ্ঠা কৰিম। তাৰো আধাৰশিলা আজি আমি ইয়াতে স্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ প্ৰচেষ্টাত, বিশেষকৈ অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ প্ৰচেষ্টাত গোলকগঞ্জত এটা সুন্দৰ ৰাস্তা চাৰিআলিৰ পৰা পাগলাঘাটলৈকে কেজিটি ৰোড আমি 30 কোটি টকা খৰচ কৰি নিৰ্মাণৰ কাম অহা 20-25 দিনৰ ভিতৰত আমি আৰম্ভ কৰিম। তেনেধৰণে আমি আগুৱাই গৈছোঁ। মোৰ মনত খুব ইচ্ছা আছে যে আমাৰ যি গংগাধৰ নদীত আছে, সেই গংগাধৰ নদীৰ ওপৰত তৃতীয়খন দলং, 3rd ব্ৰিজ, এই দিশতো আমি আগবাঢ়ি যাব লাগে। ইতিমধ্যে তাৰ DPR প্ৰস্তুত হৈছে আৰু যিকোনো মুহূৰ্ততে আপোনালোকে ভাল খবৰ পাব পাৰে, সেই ধৰণে আমি নিজকে প্ৰস্তুত কৰি লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াতে চিলাৰায় কলাক্ষেত্ৰ হ'ল, গোলকগঞ্জত চাব ট্ৰেজাৰী হ'ল আৰু আজি আমাৰ যি চিলাৰায় বিশ্ববিদ্যালয় নিৰ্মাণৰ কল্পনা যি আজিৰ এই সভাত শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত আৰম্ভ হ'ল। মই ভাবোঁ যে এই ধৰণৰ বিকাশ আৰু প্ৰগতিয়ে আমাৰ কোচ ৰাজবংশী জাতি সত্তাক আৰু গোলকগঞ্জ সমষ্টিটোক বহুদূৰ আগুৱাই লৈ যাব। মই এটা ব্যক্তিগতভাৱে আপোনালোকক অনুৰোধ কৰিম যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আমি পাম আৰু আমি আন স্বায়ত্তশাসিত পৰিষদতকৈ ইয়াক কিছু বেছি অধিকাৰ দিম, যাতে ভূমিৰ কিছু অধিকাৰ এই স্বায়ত্তশাসিত পৰিষদৰ লগত থাকিব পাৰে। অবিভক্ত গোৱালপাৰা জিলাত আমাৰ থলুৱা বুলি কওঁতে মই কোনো হিন্দু মুছলমান কোৱা নাই, আমাৰ সকলো থলুৱা খিলঞ্জীয়া, আমাৰ জাতিসকলৰ যি হাতত মাটি আছিল, সেই মাটি আমাৰ হাতৰ পৰা নোহোৱা হ'ল। আমি এখন আইনৰ কথা চিন্তা কৰিছোঁ যে ধুবুৰী অবিভক্ত গোৱালপাৰা জিলাত আমি কেনেকে থলুৱা লোকৰ বাচি থকা মাটিখিনি আমি সংৰক্ষণ কৰিব পাৰোঁ, সেই বিষয়ে আমি আইনৰ চৰ্চা আৰম্ভ কৰিছোঁ। কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ, নিজৰ মাটি আৰু বেলেগক বিক্ৰী নকৰিব। যিখিনি বাচি ৰ'ল সেইখিনি বচাই ৰাখক। যিখিনি বাচি ৰ'ল সেইখিনি বচাই ৰাখক। 10,000 টকা কম পালেও আপোনাৰ মাটি আপোনাৰ ভাই ভণ্টিজনৰ ওচৰতে দিয়ক, আপোনাৰ দেউতা মাক দিয়ক, আন জাগালৈকে মাটি যাব নালাগে। এইকাৰণে কোৱা নাই যে কাৰোবাই মাটি পালে আমি বেয়া পাওঁ, কিন্তু এইখন চিলাৰায় জাগা, এইখন নৰনাৰায়ণৰ ভূমি, এই ভূমিত যদি কোচ ৰাজবংশীসকল নোহোৱা হৈ যায়, অসমৰ ইতিহাসে নোহোৱা হৈ যাব। অসমৰ ইতিহাসৰ এটা সোণালী যুগ নোহোৱা হৈ যাব। আৰু সেইবাবে আপোনালোকক মই অনুৰোধ কৰিম, আমাৰ ইতিমধ্যে তৰণীকান্ত ৰয় ডাঙৰীয়াই কৈছে যে যি মাটি বাচি আছে সেই মাটি যাতে বাকী থাকে। মোৰ দুখ লাগিল সিদিনাখন বিধানসভাত
কংগ্ৰেছ পাৰ্টিৰ মেম্বাৰসকলে কয় যে সাউথ সালমাৰাত কোচ ৰাজবংশী কমতাপুৰ পৰিষদ দি কি হ'ব, তাত দেখোন কোচ ৰাজবংশী নায়েই। মই উত্তৰ দিয়া নাছিলো, মই মনে মনে আছিলো। মই মনত তেওঁলোকক ক'ব খুজিছিলো, তাতে মই নকলো, কাৰণ মোৰ সিদিনাখন মাদ্ৰাছা বিল পাছ কৰাব লগা আছিল, মই ৰখি আছিলো যে আজিৰ পৰা 60 বছৰৰ মাটিৰ পট্টাবিলাক চাওক, আজিৰ পৰা 80 বছৰ আগৰ মাটিৰ পট্টাবিলাক চাওক। তাত কংগ্ৰেছৰ মানুহবোৰ ক'ত আছিল তেতিয়া? তেওঁলোকে নাছিল। আজি আমাৰ মাটিবোৰ চলে বুদ্ধিত, আমাৰ মাটিবোৰ আজি হাতৰ পৰা ওলাই গ'ল। আজি বৰপেটা, নগাঁও, মৰিগাঁও এই অঞ্চলবিলাকত আজি আমাৰ ভূমিৰ অধিকাৰ আমি লাহে লাহে হেৰুৱাই পেলাইছো। আজি আমাৰ যি মাটিত আমি চৰকাৰী মাটিত আছিলো, আমাৰ চৰকাৰখনে এই মাটিত থকা ব্যক্তিসকলক এইবাৰ আমি হাতত পট্টা তুলি দিছো, আৰু যোন বাকী আছে তেওঁলোককো আমি পট্টা দিম। কিন্তু এটা আপোনালোকে শ্বহীদ দিৱসৰ দিনা সংকল্প ল'ব যে এই মাটি আৰু আমি কাকো বিক্ৰী নকৰো, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এই মাটি আমি সংৰক্ষণ কৰিম। আগতে কিয় মাটি বিক্ৰী কৰিব লাগিছিল? বেমাৰৰ কাৰণে। এতিয়া বেমাৰৰ দায়িত্ব চৰকাৰৰ। অটল অমৃত অভিযান আহিলে, আয়ুষ্মান ভাৰত আহিলে, লাহে লাহে এইবিলাক আৰু ভাল হ'ব। আজি আমি আৰম্ভণি কৰিছো, অহা 2-3 বছৰৰ ভিতৰত এই আঁচনিবিলাক আৰু ভাল হ'ব। ছোৱালীক বিয়া দিবৰ কাৰণে এতিয়া ছোৱালীৰ বিয়াখন ৰেজিষ্টাৰ কৰিলে 40,000 টকা চৰকাৰে দিয়ে। ল'ৰাক পঢ়াবৰ কাৰণে, ছোৱালীক পঢ়াবৰ কাৰণে কলেজৰ এডমিশ্যনো চৰকাৰে বিনামূলীয়াই কৰি দিছে। পঢ়িবৰ কাৰণে কিতাপ লাগে, তাকো বিনামূলীয়া কৰি দিছে। এতিয়া মই ইমানখিনিলৈকে চিন্তা কৰিছো, ল'ৰা ছোৱালী যেতিয়া কলেজলৈকে যাব, প্ৰত্যেক দিনা তেওঁলোকক আমি হাত খৰচ এটাও তেওঁলোকৰ হাতত দিম, যাতে দেউতাক মাকৰ পৰা 1 টকাও কোনে ল'ব নালাগে। কলেজখনত গ'লেতো 100 টকা লাগিব, টকা লাগিব, তাৰো ব্যৱস্থা। ল'ৰাৰ পিঠিতে মই ছোৱালী উঠা দেখিলো, এতিয়া ছোৱালীৰ পিঠিত অলপ ল'ৰা উঠক, ঠিক আছে নহয়? ইমান দিন ল'ৰাৰ পিঠিত ছোৱালী উঠিলে, এতিয়া ছোৱালীৰ পিঠিত ল'ৰা উঠিব লাগে, তেতিয়াহে আমি সমান হ'ব পাৰিম, হয় নে নহয়? এতিয়া অৰুণোদয় আঁচনিও আহিলে, এইবাৰ আমি 730 টকা দিছো, অহাবাৰ আৰু বাঢ়িব। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকৰ বাবেও আমি অৰুণোদয় আঁচনিখন বঢ়াই বঢ়াই লৈ গৈ থাকিম। গতিকে এতিয়া আৰু মাটি বিক্ৰী কৰিব নালাগে। আৰু আমি যদি আমাৰ এই ৰখি যোৱা মাটি বাৰীখিনি বিক্ৰী নকৰো, আমি এটা দিন আহিব, সংখ্যাৰে পৃথিৱী কেতিয়াও জয় কৰিব নোৱাৰি। কোৱালিটি ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং, নট কোৱান্টিটি। বহুত সৰু সৰু গছ ৰৈ থাকক, জন্ম হওক, কোনো আপত্তি নাই, কিন্তু এডাল যেতিয়া বটবৃক্ষ হয়, তাৰ ফালে সকলো মানুহে তাৰে ছাঁ ল'বৰ কাৰণে সেই গছডালৰ তলত যায়। সংখ্যা যি নহওক কিয়, এই জাতিটোৰ মাজৰ পৰা যেতিয়া ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচাৰ হ'ব, আমাক কোনেও পিছ পেলাই থব নোৱাৰে। কাৰোবাৰ সংখ্যা 5 লাখ হয়, আমি 50,000 পুৰণা কমতাপুৰৰ ঐতিহ্য আমি উভতাই লৈ আনিব পাৰিম। আৰু মই ভাবো আজি শ্বহীদ দিৱসৰ দিনা আপোনালোকে সেই সংকল্প গ্ৰহণ কৰিব। মই পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো। আমাৰ কোচ ৰাজবংশীৰ জাতীয় জীৱনত যিসকলে সংগ্ৰাম কৰি 11টাকৈ পৰিয়াল শ্বহীদ হ'ল, প্ৰতিটো পৰিয়াললৈ আজিৰ এই দিনটোত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখকৈ প্ৰতিটো পৰিয়ালৰ বাবে এককালীন সাহায্যৰ কথা মই ঘোষণা কৰিছো।
হাতত খুব সময় কম আছে চৰকাৰটো আহিবনে নাই বিজেপি আহিবনে নাই আহিব 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 ঠিক আছে আহাটো কনফাৰ্মটো তেতিয়াহ'লে যিবিলাক কাম বাকী ৰৈ যাব সেইবিলাক কামো আৰু উৎসাহ উদ্দীপনাৰে আমি কৰিম বিশেষকৈ এই গোটেই কেইটা শ্বহীদ পৰিয়ালৰ ঘৰত আমি একোটাকৈ চৰকাৰী চাকৰিৰ আমি ব্যৱস্থা কৰি দিব লাগিব সেই সংকল্প আমি মনত ৰাখিম শ্ৰদ্ধাৰ ৰাইজ আৰু বিশেষ কথা নকওঁ চাপতগ্ৰামত চাৰফাংগুৰিত আৰু এখন সভা আছে তালৈকেও যাম কিন্তু অহাবাৰ আৰু দুখন নহ'ব দেই অহাবাৰৰ পৰা এখন হ'ব লাগিব ঠিক আছে নহয় হ'বনে নাই হ'বই মোৰ বিশ্বাস আছে আৰু নহ'লে কৰাব লাগিব যেনে তেনে যে এখন অৰ্ডাৰ পকেটত আছে জনজাতিকৰণৰ আগত একত্ৰিত হয় তেতিয়াহে ওলাব তেতিয়াতো একত্ৰীকৰণ হ'বই লাগিব হয়নে নহয় কাৰণ জাতিৰ আগততো কোনো ব্যক্তি দেখা দিব নেকি গতিকে সকলো একত্ৰিত হ'ব লাগিব যি ধৰণে চিলাৰায় নৰনাৰায়ণে জীৱন কালত কোচ ৰাজত্ব চলাইছিল তেনেকে আমি কমতাপুৰ চলাব লাগিব সিদিনাখন মই আমাৰ বিটিচি ইলেকশ্যনৰ আগত কমতাপুৰৰ কাৰণে সংগ্ৰাম কৰি বন্দুক বাৰুদ লোৱা এতিয়া আত্মসমৰ্পণ কৰা কিছুমান ল'ৰাকো লগ পাইছিলোঁ মনটো বেয়া লাগে যে ইমানখিনি কষ্ট কৰিছিল মই ভগৱানক প্ৰাৰ্থনা কৰিম যে সকলোৱে এই জাতিটোৰ যি উত্তৰণৰ আশালৈ বিভিন্ন ৰাস্তাত নামিছিল সেই সংগ্ৰাম অতি সোনকালে শেষ হ'ব আৰু আমি সকলোৱে পুনৰ এবাৰ বিশ্ব জয় কৰিবলৈ আগুৱাই যাম বহুত বহুত ধন্যবাদ